ইয়াতে ছোৱালীবিলাকৰ সহায়ৰ কাৰণে হোষ্টেলটো দিছিলে। এতিয়া দেখা পোৱা গৈছে একদম ডাইৰেক্ট ভূত বাংলা হৈ গৈছে। ভূত বাংলাত পৰিণত কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস। প্ৰায় 2 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ছাত্ৰী আৱাসগৃহ হাবি বননিৰে আগুৰি আছে। কাৰ ভুলৰ বাবে আজিলৈকে মুকলি নহল কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস। কেইবছৰমান পূৰ্বে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য সম্পন্ন হৈছিল ছাত্ৰী নিবাস। চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ কৰা বৃহৎ অট্টালিকা আজি ভূত বাংলাত পৰিণত। অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰক কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাসত থকাৰ সুব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট বিলাইভ অসম। অৱশ্যে এটা আমাৰ খুব দুখ আৰু পৰিতাপৰ বিষয় যে ইমান বৃহৎ এটা আঁচনি আমাৰ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হস্পিটেল, কিন্তু কাম শেষ হৈছে আমি জানিছোঁ, সকলো কাম শেষ, কিন্তু সমস্যা এটাই যে ৰাস্তা নাই। পথাৰৰ মাজত হোষ্টেলখন বনোৱা হৈছে। তো আমি আমাৰ স্থানীয় বিধায়ক অনুৰোধ জনাম যে অতি সোনকালে যাতে ৰাস্তাৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ এটা সুমীমাংসা বা সমস্যা সমাধান কৰি দিয়ে আৰু যাতে এইটো ব্যৱহাৰ কৰিব পৰা উপযুক্ত হয়। এইটো শেষ হৈছে প্ৰায় 4-5 বছৰমান হ'লে কাম শেষ হৈছে। ব্যৱস্থা কৰিছে, বহুত ৰাইজৰ লগত মেল মিটিং হৈছে, কিন্তু বহুত ঠাই ৰাস্তা বান্ধিব লাগে, মাটিৰ সমস্যা, মাটি মিলাব নোৱাৰে, এইটো আমি জানিছোঁ। এটা আচলতে ৰাস্তাৰ সমস্যাৰ কাৰণে এইটো ষ্টাৰ্ট দিব পৰা নাই নেকি? আমি সেইটোৱে জানিছোঁ, ৰাস্তাৰ সমস্যাৰ কাৰণে এইটো ষ্টাৰ্ট কৰিব পৰা নাই, এইটোৱে আমি জানিছোঁ। ৰাস্তাটো হ'লে এইটো ষ্টাৰ্ট হৈ যাব অৱস্থাত আছে। হয়, হোষ্টেলটো হৈছিল আপোনাৰ 2013 চনত। প্ৰায় আপোনাৰ ইষ্টিমেটটো হ'ল 2 কোটি, প্ৰায় 2 কোটি। তো কামটো হৈছে প্ৰায় আজি 8 বছৰ বা 9 বছৰ ধৰি এবাণ্ডেড হৈ আছে হোষ্টেলটো। ইয়াতে ছোৱালীবিলাকৰ সহায়ৰ কাৰণে হোষ্টেলটো দিছিলে। এতিয়া দেখা পোৱা গৈছে একদম ডাইৰেক্ট ভূত বাংলা হৈ গৈছে। আৰু 2 বছৰ যদি এনেকৈ থাকে এইটো, তেনেহ'লে ইয়াতে চাব আপোনালোকে এই অঞ্চলৰ যিমান গাঁজা খোৱা আছে, ড্ৰাগছ খোৱা আছে, চব আহি ইয়াতে আহি বাস কৰিব। কিন্তু মোৰ কথাটো হ'ল কি, ইয়াতে লোকেল যিহেতু মই আৰু ৰাইজৰ হকে মই এটা কথাই ক'ম, এইটো কামটো হায়াৰ ছেকেণ্ডেৰীৰ মানে হেণ্ড অভাৰ কৰি দিছে কামটো, কিন্তু এতিয়ালৈ কিন্তু স্কুলৰ গাফিলতিৰ কাৰণে কিন্তু হোষ্টেলটো এতিয়ালৈ আৰম্ভ হোৱা নাই। মই স্কুল কৰ্তৃপক্ষক এইটোৱে জনাম, জল্দি কামটো ষ্টাৰ্ট কৰক। জেগাখিনি ডেভেলপ হ'ব লাগে। ইয়াতে বহুত কেইঘৰ মানুহ ইয়াতে বসবাস কৰি আছে, কিন্তু ৰাস্তা নাই ইয়াতে। যেতিয়া হোষ্টেলটো হ'ব তেতিয়া লগে লগে ৰাস্তা হৈ যাব, ইয়াতে জেগাখিনি ডেভেলপ হ'ব। মই এইটোৱে বিচাৰিম, জেগাখিনি ডেভেলপ হওক আৰু জল্দিকৈ গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে যি সুবিধা কৰি দিয়া আছে এইটো যাতে ষ্টুডেণ্টে পায়, এইটোৱে বিচাৰিম। তেওঁক আহ্বান এইটোৱে কৰিম, অলপমান যাতে এইটোৰ ওপৰত ধ্যান দিয়ে তেখেতে, আৰু কামটো যাতে অলপ জল্দিকৈ হয়, এইটোৱে ক'ম মই। কি ক'ব? ইমান বছৰত লাভ কৰা নাই, কিন্তু এই ৰাস্তাৰ কাৰণে বস্তুটো অলপ হৈ আছে। কিন্তু ৰাস্তাটো কিহৰ কাৰণে হোৱা নাই সেইবিলাক বস্তুটোতো আমি ধৰিব নোৱাৰোঁ।